নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু গম পাইছে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ দ্বাৰা কাৰ্যকালত অৱস্থাত কোনো ব্যক্তিৰ মৃত্যু হ'লে 1 কোটি টকাৰ পৰা দুৰ্ঘটনা আঘাতপ্ৰাপ্ত হ'লে 80 লাখ টকালৈকে এক আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে, যাৰ বাবে আজি তেখেতলোকে এখন ৰিট জাৰি কৰিছে। এইখন হৈছে গভৰ্ণমেণ্ট অফ আছাম আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা এগ্ৰিমেণ্ট আপোনালোকে দেখিবলৈ পাইছে, যিখন ষ্টেট গভৰ্ণমেণ্ট অফ আছামে ফাৰ্ষ্ট পাৰ্টি অফ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এখন MOU চাইন কৰিছে। ইয়াৰ দ্বাৰা অসম ৰাজ্যিক কৰ্মচাৰীসকলে যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। আহক তলত বিষয়খিনি অলপ বিতংভাৱে আলোচনা কৰোঁ। ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ SBI চেলাৰী একাউণ্টটো যিটো একাউণ্ট হয়, সেইটো একাউণ্টটো আপোনালোকে চেলাৰী পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰিব লাগিব। চেলাৰী পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকে লোনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফেচিলিটি প্ৰভাইড কৰিব আৰু সুবিধাবোৰ আপোনালোকে গ্ৰহণ কৰিব পাৰিব। ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়সকলে ইয়াৰ দ্বাৰা কিছুমান ইঞ্চুৰেঞ্চৰ পেকেজ লাভ কৰিব, যিবোৰ হৈছে পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ কভাৰ। আপ টু 1 কোটি টকা যদি কাৰ্যৰত অৱস্থাত মৃত্যু হয়, তেতিয়াহ'লে আপোনালোকে সেই 1 কোটি টকা লাভ কৰিব পাৰিব। এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ, যদি আপোনালোকে কোনোবা বিমান ভ্ৰমণৰ সময়ত কিবা বিমান দুৰ্ঘটনাৰ ফলত আপোনাৰ মৃত্যু ঘটে, তেতিয়াহ'লে 1 কোটি 60 লাখ টকা এয়াৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ পৰা প্ৰভাইড কৰিব আৰু 50 লাখ টকা এয়াৰ টিকেটৰ ফালৰ পৰা আপোনালোকে পাব। যিহেতু বিমানত ভ্ৰমণ কৰাৰ সময়ত কিবা দুৰ্ঘটনা হ'লে সেইটো বিমান পৰিচালনা কোম্পানীৰ আণ্ডাৰত এটা ইঞ্চুৰেঞ্চ কৰা হয়, তাৰ ফলত আপোনালোকে 50 লাখ টকা এটা সাহায্য লাভ কৰিব পাৰিব। আৰু পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি মানে হৈছে শৰীৰত কোনো অংগ কিবা কাৰণত বিকলাংগ হৈ পৰা বা দুৰ্ঘটনাৰ ফলত অক্ষম হৈ পৰা তেনেকুৱা ব্যক্তিসকলে 1 কোটি টকাৰ সাহায্য লাভ কৰিব। আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি মানে হৈছে কোনো এটা দুৰ্ঘটনা হৈ দীৰ্ঘ সময়ৰ বাবে আপুনি সেই ঘটনাৰ বাবে আহত হৈ থকা তেনেকুৱা ব্যক্তিয়ে 80 লাখ টকালৈকে সাহায্য লাভ কৰিব। আৰু ঘৰৰ ফেমিলিৰ অন্য মেম্বাৰসকলে 10 লাখ টকা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ অধীনত তেখেতলোকে আহিব। যিহেতু আপোনালোকে গম পাইছে, গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত তেখেতলোকে এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি মাজতে মুকলি কৰিছিলে, যাৰ দ্বাৰা চাকৰিয়ালজনৰ পৰিয়ালৰ সদস্যসকলে এটা ইঞ্চুৰেঞ্চ কভাৰ পায়। সেই ইঞ্চুৰেঞ্চ কভাৰটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এতিয়া অলপ বহলাইভাৱে প্ৰদান কৰা 10 লাখ টকাৰ ভিতৰত প্ৰদান কৰাৰ সুবিধা গ্ৰহণ কৰিছে। আপোনালোকে এই ষ্টেটমেণ্টটো ভালকৈ ভিডিঅ'টো পজ কৰি পঢ়ি যাব পাৰে। যদি দৰকাৰ হয় মই ইয়াত ডিছক্ৰিপশ্যন বক্সত এই PDF টো দি দিম, আপোনালোকে সেইটো ডাউনলোড কৰি চাই ল'ব পাৰিব। ইয়াক যথেষ্ট সুন্দৰ পদক্ষেপ। ইয়াৰ ফলত কৰ্মচাৰীসকলে এটা ভাল ধৰণে উপকৃত হ'ব, লাভান্বিত হ'ব। ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ একাউণ্টবোৰ চেলাৰী পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব লাগিব। আপোনালোকে চেলাৰী পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰিবলৈ হ'লে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰি ব্ৰাঞ্চত জমা দিব লাগিব। ফৰ্মখন এইখন আপোনালোকে চাই লওক। ইয়াত ব্ৰাঞ্চৰ নাম উল্লেখ কৰিব লাগিব। ইয়াত আপোনালোকে নিজৰ নাম লিখিব লাগিব, ডেট অফ বাৰ্থ লিখিব লাগিব, মোবাইল নম্বৰ লিখিব লাগিব, এড্ৰেছ লিখিব লাগিব, চাইন কৰিব লাগিব। এইখন গোটেইখন আপোনালোকে ফিল আপ কৰি বেংকত জমা দিব লাগিব। আৰু এটা কথা, কোনোবাই যদি নতুনকৈ চাকৰি যদি পাইছে, তেখেতে 90 দিনৰ ভিতৰত 90 দিনৰ পিছতহে ইয়াৰ ক্লেইমবোৰ ল'ব পাৰিব। কিন্তু পুৰণাসকলৰ বাবে এইটো কোনো ধৰণৰ দিন ধাৰ্য কৰা হোৱা নাই।
যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কিবা যদি আপোনালোকে সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰিব।